মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 3 লেচন নম্বৰ 6ৰ যিখিনি এক্টিভিটিছ আছিলে এক্টিভিটিছ আজি 7ৰ পৰা ষ্টাৰ্ট কৰিম, গতিকে দেৰি নকৰি ভিডিঅ'টো বোলা ষ্টাৰ্ট কৰোঁ। ইয়াত প্ৰথমতে দিয়া আছে অনু ড্ৰিমছ এবাউট এ স্পেচিয়েল প্লেচ, লেটছ ৰিড এবাউট হাৰ ড্ৰিম। যে অনুৱে বিশেষ ঠাইৰ এখনৰ কিছু সপোন দেখি আছিল, তাইৰ সপোনৰ বিষয়ে এতিয়া পঢ়োৱা হওক। এটা আছে অনু ইজ এ লিটল গাৰ্ল, অনু এজনী কি হয় সৰু ছোৱালী। হাৰ ড্ৰিম টু বি এন এষ্ট্ৰনাট, তাইৰ সপোন মহাকাশচাৰী হোৱা। চি উইচ টু ট্ৰেভেল এ স্পেচ ওৱান ডে, তাইৰ এদিন মহাকাশ ভ্ৰমণ কৰাৰ ইচ্ছা আছিল। চি ৱেণ্ট টু চি দ্য মুন, দ্য ষ্টাৰ্ছ এণ্ড দ্য প্লেনেটছ, তাই চন্দ্ৰ তৰা আৰু গ্ৰহবোৰ কি কৰিব বিচাৰে, চাব বিচাৰে। নেক্সট দিছে ওৱান নাইট, এদিন ৰাতি। চি ড্ৰিমছ অফ ট্ৰেভেলিং টু স্পেচ, এদিন ৰাতি তাই মহাকাশ ভ্ৰমণৰ কি হয় সপোন দেখে। ড্ৰিম মানে সপোন। চি ট্ৰেভেলছ ইন এ স্পেচ ক্ৰাফ্ট ৱাৰ্নিং এ স্পেচ চুইট, কি হ'ল যে মহাকাশযানত মহাকাশ চুট পিন্ধি যাত্ৰা কৰে। চি চিজ টু বিগ ষ্টাৰ শ্বাইনিং ব্ৰাইটলি, কি কৰিছে যে তাই দেখিছে ডাঙৰ ডাঙৰ তৰাবোৰ কি হ'ল উজ্জ্বলভাৱে জিলিকি আছে। চি অলছ' লুকছ এট দ্য মুন ক্ল'জলি, আৰু তাই চন্দ্ৰটোক ভালদৰে চাইছে। চি লেণ্ডছ হাৰ স্পেচক্ৰাফ্ট অন দ্য মুন, ইয়াত কি কৈছে যে তাই নিজৰ মহাকাশযানখন চন্দ্ৰত কি হয় অৱতৰণ কৰে। চি লুকছ, তাই চাই। কৈছে চি লুকছ এট দ্য আৰ্থ ফ্ৰম দ্য মুন, মানে তাই চন্দ্ৰৰ পৰা পৃথিৱীলৈ চাই। মানে দ্য আৰ্থ লুক স্মল ইন চাইজ, যে পৃথিৱীখন আকাৰত সৰু যেন লাগে। চি টেক্স চাম ফটোগ্ৰাফছ, চি ইজ ভেৰি হেপী, তাই কিছুমান ফটো তুলিছিল আৰু তাই কি আছিল বহুত সুখী আছিল। নেক্সট মৰ্ণিং, পিছদিনাখন ৰাতিপুৱা। চি নেৰেটছ হাৰ ড্ৰিমছ টু হাৰ মাদাৰ, যে তাইৰ মাকৰ আগত নিজৰ সপোনটোৰ কথা কি কৈছিল বৰ্ণনা কৰি আছিল। হাৰ মাদাৰ স্মাইলছ এণ্ড ছেইজ, তাইৰ মাকে হাঁহি হাঁহি কয় আই উইচ ইয়ৰ ড্ৰিম কামছ ট্ৰু, যে তোমাৰ সপোনটো বাস্তৱায়িত হোৱাটো ভাল আছিল। নেক্সট ইয়াত দিয়া আছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াত দিছে ইয়াত কি হ'ব যে আমি কিমান বুজি পালোঁ চাওঁ আহা। ৰাইট দ্য এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন, যে তলত দিয়া প্ৰশ্নবোৰৰ কি কৰিবলৈ দিছে উত্তৰ দিবলৈ কৈছে। হোৱাট ডাজ অনু ড্ৰিম অফ, অনুৱে কিহৰ সপোন দেখিছিল। অনুৱে সপোন দেখিছিল স্পেচত কি কৰা ট্ৰেভেলিং কৰা। গতিকে এনচাৰটো হ'ব অনু ড্ৰিম অফ ট্ৰেভেলিং টু স্পেচ, এইটো যে ড্ৰিম অফ ট্ৰেভেলিং টু স্পেচ এনেকৈ লিখিছোঁ অনু ড্ৰিম অফ ট্ৰেভেলিং টু স্পেচ। 2 নম্বৰটো দিছে হোৱাট ডাজ অনু ডু আফটাৰ লেণ্ডিং অন দ্য মুন, মানে কি সুধিছে যে অনুৱে চন্দ্ৰত অৱতৰণ কৰাৰ পিছত কি দেখিছিল, যে চি লুকছ এট দ্য আৰ্থ, পৃথিৱীখন দেখি আছিল। নেক্সট 3 নম্বৰ দিয়া আছে আই উইচ ইয়ৰ ড্ৰিম কামছ ট্ৰু, হু ছেইজ দিছ লাইন এণ্ড টু হুম, যে মই ভাবোঁ তোমাৰ কি হয় সপোনটো বাস্তৱায়িত হোৱাত কামনা কৰিলোঁ। এই শাৰীটোত কোনে কাক কয়। আই উইচ ইয়ৰ ড্ৰিম কামছ টু, এই কথাটো কোনে কৈছিল অনুৰ মাকে, গতিকে কি হ'ব অনুজ মাদাৰ ছেইজ টু হিজ অনু, অনুৰ মাকে কাক কৈছিল অনুক কৈছিল। নেক্সট হ'ব নেক্সটটো দিয়া আছে চি উইচেছ টু ট্ৰেভেল টু স্পেচ ওৱান ডে, হু ইজ দ্য চি ৰেফাৰ টু হাৰ, ইয়াত কি কৈছে যে তাই এদিন মহাকাশলৈ যাব বিচাৰে। ইয়াত উল্লেখ কৰা তাই কোন, ইয়াত উল্লেখ কৰা তাইজনী কোন হ'ল, যে এনচাৰ হ'ব চি এছ ৰেফাৰ টু হাৰ ইজ অনু, ANU অনু। নেক্সট চিটো দিয়া আছে ফিল দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেঞ্চেছ, বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ খালী ঠাইবোৰ পূৰ কৰা।
দিছে she narrates her dreams to কি হ'ব her mother 2 নম্বৰটো দি আছে she travels in a spacecraft warning a space suite 3 নম্বৰ দি আছে she lands her spacecraft on the কি হ'ব moon next দি আছে d2 listen to the statements from Anu's dreams and say yes or no মানে কি কৈছে অনুৰ সপোনবোৰৰ পৰা বক্তব্য শুনি হয় বা নহয় কি কৈছিলে ক'বলৈ কৈছে Anu's dreams is to be an astronaut যে অনুৰ সপোন আছিল কি মহাকাশচাৰী হোৱা প্ৰথমটো হেতু দিছে 2 নম্বৰটো দিছে she travels by aeroplane তাই বিমানে যাত্ৰা কৰিব বিচাৰে যাত্ৰা কৰা হয়নে নহয় তোমাক সুধিবলৈ কৈছে তাই বিমানেৰে যাত্ৰা কৰে তাৰপিছত 2 নম্বৰটো দিছে the earth looks small in size from moon যে চন্দ্ৰৰ পৰা পৃথিৱীখন আকাৰত কি হয় সৰু যেন লাগে হয়নে নহয় সুধিছে আৰু she lands her spacecraft on earth যে তাইৰ নিজৰ মহাকাশযানখন পৃথিৱীত অৱতৰণ কৰে গতিকে প্ৰথমটো কৈছে Anu's dreams is to be an astronaut তাইৰ সপোন কি আছিল মহাকাশচাৰী হোৱা গতিকে তুমি yes লিখিবা yes she travels by aeroplane তাই যাত্ৰা মানে বিমানেৰে কৰিব বিচাৰিছিল জানো নহয় গতিকে তো ন লিখিবা the earth looks small in size from moon যে চন্দ্ৰৰ পৰা পৃথিৱীখন দেখাত আকাৰত সৰু যেন লাগে হয়নে নহয় তো হয় লিখিবা yes এইখিনিত yes দিবা ৰাইট চিন দি থোৱা আছে মই she lands her spacecraft on earth যে তাই নিজৰ মহাকাশযানখন পৃথিৱীত অৱতৰণ কৰে হয়নে নহয় তো ন লিখিবা পূৰণ চিন দিয়া আছে নেক্সট দিয়া আছে এইটো shows the correct options to complete the sentences যে বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ সঠিক বিকল্প বাছিবলৈ কৈছে an astronaut is a person who কি হ'ব এইটো লিখিবা travels to space in a spaceship এই খালি ঠাইখিনিত এইটো ৰাইট চিন দিয়াটো লিখি দিবা নেক্সট দিয়া আছে a spaceship is a vehicle that ইয়াত খালি ঠাইখিনিত কি লিখিবা সিটো লিখিবা travel in space carrying people next ইয়াত দিয়া আছে let's learn different meaning of the words land মানে ইয়াত বেলেগ difference land মানে কি হয় the part of the earth's surface that is not covered by water আকৌ land মানে country or state and came down through the air and rest on the ground নেক্সট আমি বিটো কাইলৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি থ'ব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই